নমস্কাৰ বন্ধু বান্ধৱী সকল আৰু মৰমৰ ছাত্ৰ ছাত্ৰী সকলোকে মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। মোৰ এই চেনেলত তোমালোকে ষষ্ঠ শ্ৰেণীৰ গণিতৰ নতুন পাঠ্যপুথিৰ সকলো প্ৰশ্নৰ সমাধান লাভ কৰিব। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনটো বজাই ৰাখিব যাতে পৰৱৰ্তী এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ সোনকালে লাভ কৰে। তেনেহ'লে বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি আমি ষষ্ঠ শ্ৰেণীৰ গণিতৰ নতুন পাঠ্যপুথিৰ এক্সাৰচাইজ 1C2 কৰিম। ঠিক আছে, এইটো এক্সাৰচাইজ 1C। আগৰ ভিডিঅ'টোত আমি 1B 1A কৰা হৈছিলে। আগৰ দুটা ভিডিঅ' বনাইছোঁ, এতিয়া এক্সাৰচাইজ 1C এইটো এটা ভিডিঅ'তেই আমি শেষ কৰিম। তাৰপৰা প্ৰথমতে আমাক দিয়া আছে 1 নম্বৰটো পুট গ্ৰেটাৰ দেন অৰ ইজুকেল টু অৰ লেছ দেন চাইন্ড ইন ব্লেংক বক্স, মানে খালী ঠাইত গ্ৰেটাৰ দেন বা ইজুকেল টু বা লেছ দেন চিন বহোৱা। ইয়াতে খালী ঠাইবিলাক আছে, এটা দি দিয়া আছে। ইয়াতে 38640, ইয়াতকৈ ডাঙৰ এইটো, তাৰ কাৰণে এইটো কি হৈছে লেছ দেন বহিছে, ইয়াত এইটো ডাঙৰ। তো সেইমতে ইয়াতে কি হ'ব কৰিব দিছে। তেনেহ'লে 2 নম্বৰটো চাওক কোনটো ডাঙৰ, এইটো 20,000, এইটো 22,000। তেনেহ'লে এইটো ডাঙৰ, এইটো কি হ'ব কি চিন আহিব, লেছ দেন আহিব। তাৰপিছত এইটো কি চিন আহিব, ইয়াতে আছে একক, দশক, শতক, হাজাৰ, অযুত, লাখ, মানে ইয়াত আছে 1 লাখ হয়নে, আৰু ইয়াতে আছে 3 লাখ। তেনেহ'লে এইটো ডাঙৰ, লেছ দেন। এইটো কি হ'ব, ইয়াতকৈ এইটো ডাঙৰ, তেনেহ'লে এইটো লেছ দেন। ইয়াতে কি হ'ব 2785, ইয়াতে 2784, তেনেহ'লে ইয়াতকৈ এইটো ডাঙৰ, তেনেহ'লে এইটো গ্ৰেটাৰ দেন। তাৰপিছত এইটো হ'ল 5 নম্বৰটো। এতিয়া 6 নম্বৰটো আছে, এইটো 6 নম্বৰটোত ইয়াতে কি কৈছে, ইয়াতে এইটো ডাঙৰ নে এইটো ডাঙৰ, এইটো হৈছে 8, এইটো হৈছে 9, একক, দশক, শতক, হাজাৰ, অযুত, লাখ, নিযুত, কোটি, একক, দশক, শতক, হাজাৰ, অযুত, লাখ, নিযুত, কোটি। তেনেহ'লে এইটো 9 কোটি হ'লে এইটো কি হ'ব, লেছ দেন হ'ব, হৈছে। এতিয়া আমি কি কৰিম, 2 নম্বৰ কুৱেশ্যনটো সমাধান কৰিম। 2 নম্বৰ কুৱেশ্যনটোত আমাক কি কৈছে চাওঁ আমি। 2 নম্বৰটোত এৰেঞ্জ দ্য ফ্ল'য়িং ইন এচেণ্ডিং অৰ্ডাৰ। এচেণ্ডিং অৰ্ডাৰ মানে হৈছে যে ঊৰ্ধ্বক্ৰমত সজোৱা। ইয়াতে সংখ্যাখিনি দিয়া আছে, ঊৰ্ধ্বক্ৰমত সজাব দিছে। তেনেহ'লে আমি প্ৰথম 2 নম্বৰটোৰ চলিউশ্যন লিখিম। 2 নম্বৰৰ চলিউশ্যন, ইয়াতে আটাইতকৈ মানে যিহেতু কি ঊৰ্ধ্বক্ৰমত সজাব লাগে, সৰুৰ পৰা ডাঙৰলৈ আটাইতকৈ সৰুটো বাছি ওলাব লাগিব। ইয়াতে আটাইতকৈ সৰুটো কিমান এইটো ওলাব লাগিব। সৰু হৈছে 23 আৰু বাকীবিলাক 23 নাই, এইটো হৈছে একেবাৰে সৰু, তেনেহ'লে এইটো প্ৰথমতে হ'ব। এইটো লিখা 23,78,671। ইয়াতকৈ ডাঙৰ কোনটো, এইটো আমি চিন দিলোঁ, ইয়াতকৈ ডাঙৰ হ'ব 36,76,532, এইটো 36,76,532। ইয়াতকৈ ডাঙৰ কোনটো, এইটো লাগে আমাৰ। ইয়াতকৈ ডাঙৰ হৈছে ইয়াতকৈ ডাঙৰ হ'ব আমাৰ এইটো 42,76,549। ইয়াতকৈ ডাঙৰ হ'ব কোনটো চাই আছোঁ, এতিয়া আছে এই তিনিটাৰ ভিতৰত ইয়াতকৈ ডাঙৰ কোনটো হ'ব, ইয়াতকৈ ডাঙৰ হ'ব এইটো 43টো। তেনেহ'লে ইয়াতে লিখিবা 43,65,710। তাৰপিছত ইয়াতকৈ আমি ইফালে লিখিছোঁ দেই, তোমালোকে কণ্টিনিউ লিখি যাবা। ইয়াতকৈ ডাঙৰ হ'ব কোনটো, এতিয়া আছে আৰু দুটা, এইটো হৈছে 52, এইটো হৈছে 46। তেনেহ'লে 46টো আহিব ইয়াত, 46,38,690। ইয়াতকৈ ডাঙৰ হৈছে আমাৰ এইটো 52,46,5,678 হৈ গ'ল। এইটো আছিলে আমাৰ 2 নম্বৰৰ এনচাৰ। এতিয়া 3 নম্বৰৰ এনচাৰটো কৰিম আমি। 3 নম্বৰ কুৱেশ্যনৰ এনচাৰটো কৰিম। এৰেঞ্জ দ্য ফ্ল'য়িং ইন ডিচেণ্ডিং অৰ্ডাৰ। একেলগে দিছে এচেণ্ডিং আৰু ডিচেণ্ডিং। এইটো আছিলে মানে আমাৰ কি ঊৰ্ধ্বক্ৰমত সজোৱা, আৰু এইটো হৈছে অধক্ৰমত। অধক্ৰম মানে হৈছে ডাঙৰৰ পৰা সৰুলৈ। এতিয়া চাবাচোন, আমি 3 নম্বৰটো কৰিম ডাঙৰৰ পৰা সৰুলৈ। 3 নম্বৰৰ চলিউশ্যন কৰিম এতিয়া। 3 নম্বৰৰ চলিউশ্যন
3 নম্বৰটো সলিউশন কৰিম প্ৰথমতে আমাৰ ইয়াৰ লাগিব আটাইতকৈ ডাঙৰ সংখ্যাটো লাগিব তাৰপিছত তাতকৈ সৰু এনেকুৱাকৈ যাব তেনেহ'লে প্ৰথমতে ইয়াত ডাঙৰ সংখ্যাটো আমাৰ বাছি ওলাব লাগিব ডাঙৰ সংখ্যাটো কি আছে এইটো 74 হয়নে হয় 74 লাখ এইটোৱে ডাঙৰ হ'ব 74 লাখ তাৰপিছত কিমান আছে 16,543 ইয়াতকৈ সৰু হ'ব এতিয়া কোনটো ইয়াতকৈ সৰু হ'লে এইটো কেদাৰ দেন চিন দিবা ইয়াতকৈ সৰু কোনটো এইটো গ'ল এতিয়া ইয়াতকৈ সৰুটো কোনটো হ'ব এইটো লাগে আমাৰ ইয়াতকৈ সৰু হ'ব আমাৰ এইটো 64টো 64,78,546 হয়নে ইয়াতকৈ সৰু হ'ব আকৌ কোনটো এইটো লাগে ইয়াতকৈ সৰু হ'ব আমাৰ এইটো 47,56,435 ঠিক আছে ইয়াতকৈ সৰু হ'ব আমাৰ এইটো 47,39,841 ইয়াতকৈ আকৌ সৰু হ'ব এইটো চিনটো ইয়াত দিছোঁ ইয়াতকৈ সৰু হ'ব আমাৰ এইটো বাছি ওলাব লাগিব তোমাৰ দুটা আছে নেকি দুটা আছে আৰু তেনেহ'লে দুটা আছে 36 এইটো 21 ইয়াতকৈ আমাৰ ইয়াতকৈ সৰু লাগে এইটো হ'ব 36,53,870 আকৌ ইয়াতকৈ সৰু হ'ব এইটো 86,458 ঠিক আছে এইখিনি আসলে আমার 3 নম্বৰৰ এনসার এইটো 3 নম্বৰৰ এইখিনি এনসার এতিয়া আমি এক্সারসাইজ 1C টো হেক কৰিছো এটা ভিডিওতে এক্সারসাইজ 1C এতিয়া মোৰ ভিডিওটো ভাল লাগিলে তোমালোকে লাইক কৰিবা শেয়ার কৰিবা আৰু কমেন্ট কৰি জনাবা আৰু এনেকুৱা ধৰণৰ গণিতৰ 6ৰ ভিডিওসমূহ পাবৰ বাবে বেল আইকনটো অল কৰি ৰাখিবা যাতে সোনকালে এনেকুৱা ধৰণৰ ভিডিওসমূহ পোৱা ঠিক আছে মোৰ ফালৰ পৰা সকলোকে ধন্যবাদ জনাইছো থ্যাংক ইউ